কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল পুনৰ এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো আজি আপোনালোকৰ বাবে কেৱল ছালৰ কাৰণে নহয় চুলিৰ কাৰণেও ৰেমেডি লৈ আহিছো ছালখনৰ সৌন্দৰ্য বৃদ্ধি কৰিবৰ কাৰণে আপোনালোকে ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে আৰু লগতে চুলিখিনি ঘন আৰু কোলা কৰিবৰ কাৰণে এবিধ আয়ুৰ্বেদিক ঔষধি গুণ সম্পন্ন ৰেমেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছো ঘৰুৱাভাৱে আপোনালোকে কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ নকৰাকৈ ঘৰুৱা পদ্ধতিত আপোনালোকে কিছুমান ৰেমেডি বনাই আপোনাৰ ছাল আৰু চুলিৰ ঘৰুৱাভাৱে যত্ন ল'ব পাৰে মাৰ্কেটৰ বহুতো প্ৰডাক্ট আমি ব্যৱহাৰ কৰো যিবোৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ ফলত দেখা যায় বহুতৰে ছালখনৰ অনিষ্ট হয় ঠাণ্ডা দিন কেইটাত যদি আপোনাৰ ছালখন ক'লা পৰি গৈছে বা ছালৰ প্ৰাকৃতিক ৰং হেৰাই গৈছে তেতিয়া আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে যেতিয়া মোৰ ছালখনৰ ৰং ক'লা পৰি যায় বা ছালখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ যায় তেতিয়া মই এই ৰেমেডিটো বনাই ব্যৱহাৰ কৰো আৰু ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো আপোনাৰ যদি কৰবাত বিয়াত যাবলগীয়া আছে বা পাৰ্টিত যাবলগীয়া আছে আপোনালোকে এসপ্তাহ মানৰ আগৰ পৰাই এই ৰেমেডিটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ক যিকিটা বস্তু ব্যৱহাৰ কৰিছো প্ৰত্যেকৰে ঘৰত থাকিব ঘৰুৱা সামগ্ৰীয়ে মই তৈয়াৰ কৰিছো আৰু লগতে চুলিৰ কাৰণে বিশেষ টোনাৰ আপোনালোকৰ বাবে লৈ আহিছো যদি আপোনালোকে পেক লগাবলৈ এলাহ কৰে বা অসুবিধা পায় তেতিয়া আপোনালোকে এই টোনাৰটো ব্যৱহাৰ কৰিব পাৰে বলক তেনেহলে পলম নকৰি আৰম্ভ কৰো আজিৰ এই ভিডিঅটো টোনাৰটো বনাবৰ কাৰণে মই লৈছো জবা ফুলৰ পাত ফুল নাছিলে গতিকে পাত লৈছো যদি আপোনাৰ ওচৰত ফুল আছে ফুল ল'ব পাৰে ফুল মোৰ ওচৰত এপাহে আছিলে আৰু লগত লৈছো নৰসিংহ পাত আৰু জবা ফুলৰ পাতখিনি ভালদৰে ধুই ল'ব নৰসিংহ পাত আৰু আমি জবা ফুলখিনি বইল কৰিম ইয়াৰ কাৰণে মই লৈছো পানী এতিয়া আমি বইল কৰি লওঁ ভালদৰে বইল হ'বলৈ দিম যাতে ইয়াৰ যিমানখিনি আমাৰ ঔষধি গুণ আছে পানীৰ লগত যাতে মিক্স হৈ যায় জবা ফুলে আপোনাৰ চুলিখিনি কোমল কৰাত সহায় কৰিব জবা ফুলত যি প্ৰটিন পোৱা যায় জবা ফুলত যি ভিটামিন পোৱা যায় তাৰ ফলত আপোনাৰ চুলিখিনি লহপহকৈ বাঢ়ি অহাত সহায় কৰিব চুলিখিনি মজবুত কৰিব যদি আপোনাৰ চুলিখিনি পাতল চুলি ডাঠ কৰাত সহায় কৰিব জবা ফুলে আৰু নৰসিংহ পাতৰ কথাটো মই আপোনালোকক নকওঁৱে নৰসিংহ পাতৰ কথা কেইবাটাও ভিডিঅ'ত মই শ্বেয়াৰ কৰিছো আপোনালোকৰ লগত নৰসিংহ পাতৰ পৰা কিদৰে আপোনালোকে তেল প্ৰস্তুত কৰিব পাৰে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি থৈছো আপোনালোকে সেই ভিডিঅ'সমূহো চাব পাৰে নৰসিংহ পাতত ভিটামিন বি পোৱা যায় লগতে যথেষ্ট মাত্ৰাত প্ৰটিন পোৱা যায় আপোনাৰ চুলিখিনি যদি দুৰ্বল সবল কৰাত সহায় কৰিব নৰসিংহ পাতে আপোনাৰ চুলিখিনি ক'লা কৰাত সহায় কৰিব আৰু লগতে নতুনকৈ চুলি গজোৱাত সহায় কৰিব মই প্ৰায় 2 কাপ মান পানী লৈছিলো 2 কাপ মান পানী ললে যেতিয়া আমাৰ পানীৰ পৰিমাণটো 1 কাপ হ'ব তেতিয়া আমি গেছটো অফ কৰি দিম দেখিছে পানীৰ পৰিমাণটো আধা হৈ গৈছে আৰু এতিয়া আমি গেছটো অফ কৰি পেলাই ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে চেকি ল'ব টোনাৰটো আপোনালোকে এটা বটলত ষ্ট'ৰ কৰিব নহলে এটা স্প্ৰে বটলত ষ্ট'ৰ কৰি ৰাখিব ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ এটা কটন বল ল'ব আৰু স্কেল্পত ভালদৰে আপোনালোকে এপ্লাই কৰিব আগদিনাখন এপ্লাই কৰি আপোনালোকে গোটেই ৰাতিৰ কাৰণে যদি ৰাখি থয় তেতিয়াও আপোনালোকৰ একো অসুবিধা নহয় পিছদিনাখন আপোনালোকে শ্যাম্পু কৰি পেলাই ধুই দিব এইদৰে যদি আপোনালোকে নিয়মিতভাৱে ব্যৱহাৰ কৰে আপোনাৰ চুলিৰ সৌন্দৰ্য বৃদ্ধিত যথেষ্ট সহায় কৰিব বলক এতিয়া পলম নকৰি চাই লওঁ আমি আমাৰ ছালখনত কি ৰেমেডি ব্যৱহাৰ কৰিম স্কিনত ব্যৱহাৰ কৰাৰ আগত স্কিনখন ভালদৰে ধুই ল'ব আৰু ধুই লোৱাৰ পাছতে এইদৰে এপ্লাই কৰিব আপোনালোকে ফেচ ৱাছৰ দৰেও ব্যৱহাৰ কৰিব পাৰে বা পেকৰ দৰেও ব্যৱহাৰ কৰিব পাৰে ভালদৰে আপোনালোকে হাততো লগাব বা ফুল বডিত এপ্লাই কৰিব পাৰে গা ধোৱাৰ আগতো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে যেনেকৈ মন যায় তেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এইদৰে আপোনালোকে ফেচ ৱাছৰ দৰে ব্যৱহাৰ কৰাৰ পাছতো মুখখন ধুই দিব পাৰে আৰু যদি পেক হিচাপে ব্যৱহাৰ কৰিব বিচাৰে 10 বা 15 মিনিটৰ কাৰণে আপোনালোকে ৰাখিব আৰু তাৰ পাছত আপোনালোকে মুখখন ধুই দিব এতিয়া বলক পলম নকৰি চাই লওঁ এই ৰেমেডিটো আমি কেনেকৈ প্ৰস্তুত কৰিম ৰেমেডিটো প্ৰস্তুত কৰিবৰ কাৰণে মই লৈছো মচুৰ দাইলে আপোনাৰ স্কিনখন ব্ৰাইট কৰাত সহায় কৰিব ইয়াৰ পাছতে মই লৈছো বাদামত আছে ভিটামিন ই মই প্ৰায় 7টা মান বাদাম লৈছো মচুৰ দাইল আৰু বাদামখিনি ভালদৰে ধুই লম আৰু ধুই লোৱাৰ পাছতে আমি তিয়াই ৰাখিম আৰু এটা মোৰ ভাল লগা বস্তু মই ইয়াৰ লগত এড কৰিম মই কমলাৰ বাকলি শুকুৱাই ৰাখিছো ইয়াৰ পাউডাৰ বনাবৰ কাৰণে সৰু সৰুকৈ কাটি লৈ মই কমলাৰ বাকলিখিনি ইয়াৰ লগত তিয়াই ৰাখিম 3 বা 4 ঘণ্টাৰ কাৰণে আমি তিয়াই ৰাখিম আৰু এয়া দেখিছে মচুৰ দাইল বাদামখিনি কোমলি গৈছে কমলাৰ বাকলিখিনিও কোমল হৈ গৈছে এতিয়া আমি মিক্সিত ইয়াৰ এটা পেষ্ট বনাই লম মিক্সিত পেষ্ট বনাবৰ কাৰণে মই পানী অলপ পেলাই লৈছো অকণমান পানী হ'লেই হ'ব আৰু ইয়াৰ এটা খুব ভালদৰে পেষ্ট বনাই লম
এয়া দেখিলে আমাৰ পেষ্টটো আৰু ইয়াৰ পাছতে মই ব্যৱহাৰ কৰিম দৈ গাখীৰ আপোনাৰ যদি ছালখন শুকান হয় তেতিয়া আপোনালোকে দৈ গাখীৰ ব্যৱহাৰ কৰিব আৰু যদি আপোনাৰ ছালখন তেলেতীয়া হয় তেতিয়া আপোনালোকে দৈ গাখীৰ ব্যৱহাৰ নকৰিলেও হ'ব এয়া লৈছো মই দৈ গাখীৰ আৰু ইয়াৰ পাছত মোৰ এটা ভাল লগা সামগ্ৰী মই যিকোনো ফেচ পেক বা ফেচ ৱাছ হওক যিয়ে মই ঘৰুৱা বস্তুৰে যি ৰেমেডি বনাওঁ মই তাত ব্যৱহাৰ কৰোঁ হালধিত আছে এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ যিয়ে আপোনাৰ স্কিনত থকা যিকোনো ইনফেকশ্যন দূৰ কৰাত সহায় কৰিব আৰু এতিয়া ভালদৰে ইয়াৰ এটা পেষ্ট বনাই ল'ম খুব ভালদৰে আমি মিক্স কৰি ল'ম আৰু দেখিলে আমাৰ পেষ্টটো তৈয়াৰ হৈ গ'ল আপোনালোকেও একেবাৰে সহজতে বনাব পাৰিব ঘৰুৱা সামগ্ৰীয়ে বনাওক মাৰ্কেটৰ আপোনালোকে দামী প্ৰডাক্ট ব্যৱহাৰ কৰাতকৈ এনে ধৰণৰ আপোনালোকে ঘৰুৱা বস্তুৰে ৰেমেডি বনাই চাওক আৰু ব্যৱহাৰ কৰি চাওক ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব যিমান পাৰে আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজতো শ্বেয়াৰ কৰিব আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ